মোৰ নাম পিংকী ৰাজবংশী। মই এজনী সহজ সৰল গৃহিণী। কেৱল ঘৰৰ কাম কাজতে ব্যস্ত হৈ থাকোঁ। মোৰ স্বামী অৰূপ ৰাজবংশী। তেখেতৰ বয়স ৩৮। মোৰ বয়স ২৮। ৫ বছৰ আগতেই মোৰ বিয়া হৈছিল। মোৰ স্বামী এটা প্ৰাইভেট কোম্পানীত ছুপাৰভাইজাৰ হিচাপে কাম কৰিছিল। আমি গুৱাহাটীৰ হাতীগাঁৱত থাকোঁ। বৰ্তমানলৈ আমি সন্তানৰ প্লেনিং কৰা নাই। এওঁৰ ঘৰটো যথেষ্ট ডাঙৰ, ২ মহলাৰ ঘৰ। আমি দুজনে এই ঘৰটোত অকলে থাকোঁ। মই সৰুৰে পৰা এটা কঠোৰ নিয়মৰ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবে কেতিয়াও কোনো ল'ৰালৈ চকু উঠাই চোৱা নাছিলোঁ। আৰু সেয়েহে বিয়াৰ আগতে মোৰ কোনো ল'ৰাৰ লগত সম্পৰ্ক নাছিল। বিয়াৰ আগতে মই যলৈকে গৈছিলোঁ ঘৰৰ মানুহৰ লগতে গৈছিলোঁ। আৰু পিন্ধনত চুৰিদাৰৰ বাহিৰে বেলেগ একো পৰিধান কৰা নাছিলোঁ। মোৰ প্ৰথমবাৰ যৌন সম্ভোগ স্বামীৰ লগতে হৈছিল। আমি ইজনে আনজনক বহুত ভাল পাওঁ আৰু তেওঁ মোক বহুত বিশ্বাস কৰে। মোৰ স্বামীয়ে মোক সকলো ধৰণৰ সুখ দিয়ে। আজিলৈকে তেওঁ মোক একো কমি হ'বলৈ দিয়া নাই। তথাপিও মোৰ জীৱনে এনে এটা গতি লৈছে যাৰ বিষয়ে মই সপোনতো ভবা নাছিলোঁ। য'ত মই তেওঁৰ বিশ্বাস আৰু ভৰসা ভাগিবলৈ বাধ্য হৈ পৰিছিলোঁ। এটা সুখী যৌন জীৱন সকলোৱে বিচাৰে। গতিকে ইয়াৰ ব্যতিক্ৰম ময়ো নাছিলোঁ। এগৰাকী বিবাহিত নাৰীয়ে এটা সুস্থ যৌন জীৱন বিচৰাটো কিবা এটা ভুল বুলি মই নাভাবোঁ। নিজৰ স্বামীৰ লগত প্ৰত্যেকগৰাকী নাৰীয়ে সদায় জীৱনটো উপভোগ কৰিব বিচাৰে আৰু শাৰীৰিক সুখ ল'ব বিচাৰে। ভৰপূৰ যৌৱনৰ সময়ত এগৰাকী নাৰীক স্বামীয়ে দৈহিক সুখ দিব নোৱাৰিলে সেইগৰাকী নাৰীয়ে কিমান যন্ত্ৰণাত ভোগে সেয়া ভুক্তভোগীহে বুজে। কিন্তু মোৰ স্বামীয়ে সেয়া ভালদৰে বুজিছিল আৰু সেয়াই দূৰ কৰিবলৈ আপ্ৰাণ চেষ্টাও কৰিছিল। মোৰ স্বামী অৰূপে সপ্তাহত মোৰ লগত কেৱল ২-৩ বাৰহে যৌন সম্ভোগ কৰিছিল। তেওঁ মোৰ মনে বিচৰা ধৰণে মোক কেতিয়াও সন্তুষ্ট কৰিব পৰা নাছিল। তেওঁ অলপ সময়তে ভাগৰি পৰিছিল। মোৰ স্বামীয়ে মোক প্ৰায়ে কৈছিল, মই হেনো দেখিবলৈ বহুত ধুনীয়া আৰু আকৰ্ষণীয় যে মই যিকোনো পুৰুষকে যৌন উত্তেজিত কৰিব পাৰোঁ। মই ভাবোঁ তেওঁৰ এই মন্তব্য একেবাৰে সঁচা। বিয়াৰ কিছুদিন পাছৰে পৰা মোৰ বুকুখন বেছি আকৰ্ষণীয় হৈ উঠিছিল আৰু দেহৰ কমনীয়তা আৰু উজ্জ্বলতা বাঢ়ি আহিছিল। দেহৰ গঠনো আকৰ্ষণীয় হৈ উঠিছিল। লাহি আৰু সৰু কঁকালৰ তলফালে ক্ৰমান্বয়ে বহল হৈ উঠিছিল। মোৰ যৌৱনপুষ্ট কোমল দেহৰ ভাঁজে উঠলি থকা যৌৱনৰ মৌকাহৰ লোভত বহু পুৰুষে হিতাহিত জ্ঞান হেৰুৱাই সংগ্ৰামত লিপ্ত হ'ব বিচাৰে। লগতে মাখনৰ দৰে মোৰ দেহৰ নিষিদ্ধ অঞ্চলবোৰত হাত বুলাই এবাৰ চুই চাবলৈ যিকোনো পুৰুষে উত্তেজিত হৈ পৰে। অন্য নাৰীৰ দৰে এক পৰিপক্ক যৌন সম্ভোগ ময়ো বিচাৰোঁ। কিন্তু মই আছিলোঁ এগৰাকী সতী-সাধিনী আৰু পতিব্ৰতা নাৰী। সেয়েহে মই মোৰ স্বামীৰ বাদে আন কোনো পুৰুষৰ লগত যৌন সম্ভোগ কৰাটো কেতিয়াও কল্পনা কৰা নাছিলোঁ। তাৰ পৰিৱৰ্তে সেয়া এক পাপ বুলিহে গণ্য কৰিছিলোঁ। সেইদিনা ৰাতি প্ৰথমবাৰৰ বাবে অৰূপ আৰু মই সফল যৌন সম্ভোগ কৰি গভীৰ নিদ্ৰাত শুই পৰিলোঁ। প্ৰথমবাৰৰ বাবে অৰূপে মোক সুখ দিব পাৰিছিল। পাছদিনা শুই উঠি সকলো কাম কাজ কৰি অৰূপক অফিচ যাবলৈ ৰেডি কৰি দিলোঁ। ৰাতিপুৱা ৯ বজাত অৰূপ অফিচলৈ ওলাই গ'ল। যোৱাৰ সময়ত ক'লে যে মানৱ, তেওঁৰ পুৰণি বন্ধু, অফিচৰ কিবা কামত আমাৰ ঘৰৰ ওচৰতে থকা অফিচ এটালৈ আহিব। গতিকে দুপৰীয়াৰ সাঁজ খাবলৈ আমাৰ ইয়ালৈ মাতি দিবা।
সি হোটেলতে খাই প্ৰায়। পাৰিলে তাক ফোন এটা কৰি ল'বা। অৰূপৰ কথা শুনি মই খঙেৰে ক'লোঁ, আপুনি বলিয়া হ'ল নেকি? পূৰ্বকৰ দৰে কামবোৰ নকৰিবচোন। আপুনি নথকা অৱস্থাত মই তেওঁক কিয় মাতিম? আপুনি যদি লগতে আহে তাত মোৰ কোনো আপত্তি নাই। কিন্তু ঘৰখনত মই অকলে থকা সময়খিনিত পৰপুৰুষ এটাক কিয় আহিবলৈ ক'ম? মই নোৱাৰোঁ দেই। অৰূপে ক'লে, হ'ব বাৰু, মই আহিবলৈ চেষ্টা কৰিম। আৰু মানৱকো কল এটা কৰি আহিবলৈ ক'ম। তুমি ৰেডি কৰি ৰাখিবা। অৰূপ যোৱাৰ পাছত মই ঘৰত অকলে থাকিলোঁ। অৰূপ যোৱাৰ পাছত মানৱৰ কথাই মোৰ মনটোত ঘূৰি থাকিবলৈ ধৰিলে। ভাবিলোঁ, তাক ফোন এটাকে কৰোঁ। সি অকলশৰীয়া মানুহ, প্ৰায় হোটেলতে খায়। আজি মই তেওঁক মোৰ ঘৰতে খাবলৈ কওঁ নেকি? কিন্তু মই তেওঁক ফোন কৰি ঘৰলৈ মতাটো সঠিক নহ'ব, কাৰণ মানৱৰ বহুত নাৰীৰ লগত গোপন সম্বন্ধ আছে। সি যি নাৰীৰ ওপৰত এবাৰ চকু দিয়ে, সেই নাৰীক তাৰ বিচনালৈ আনিহে এৰে। মই ভাবিছিলোঁ, যদি অৰূপ নথকা সময়ত মই তাক ঘৰলৈ মাতোঁ, তেন্তে সি বেলেগ কিবা ভাবি ল'ব পাৰে। সেইবোৰ ভাবি থাকোঁতে কেতিয়ানো দিনৰ 12 বাজিল গমেই নাপালোঁ। অৰূপে ফোন কৰি মনত পেলাই দিয়াতহে গম পালোঁ যে তেতিয়ালৈকে ভাত বনোৱাই নাই। অৰূপে ক'লে, তুমি মানৱক ফোন কৰি মাতি ল'বা। মই অফিচৰ কামত বহুত ব্যস্ত আছোঁ। ভাত খাব যাব নোৱাৰিম। ময়ো অৰূপক ক'লোঁ, যদি আপুনি আহিব নোৱাৰে, মই মানৱক নামাতো দেই। কিছু সময়ৰ পাছত মানৱে মোক মেছেজ কৰিলে, কি কৰিছা? ঘৰতেনে? মই তোমাৰ ঘৰৰ ওচৰতে আছোঁ। ময়ো কি কৰোঁ কি নকৰোঁ ভাবি উত্তৰ দিলোঁ, এনেয়ে ঘৰতে আছোঁ। দুপৰীয়া খোৱাৰ প্ৰস্তুতি কৰি। মানৱে লগে লগে উত্তৰ দিলে, হয় নেকি? আজি দুপৰীয়া মই তোমাৰ ঘৰৰ আলহী দেই, গৈ আছোঁ। কি কৰোঁ কি নকৰোঁ ভাবি ক'লোঁ, হ'ব, আহিব। তাৰ পাছত মই লৰালৰিকৈ ভাত বনোৱাত লাগিলোঁ। কিছু সময়ৰ পাছত ঘৰৰ কলিং বেলটো বাজি উঠিল। অসময়ত কোননো আহিল বুলি দুৱাৰখন খুলি দেখিলোঁ, মানৱে হাতত ফুলৰ থোপা এটা লৈ হাঁহি থিয় দি আছে। মানৱক তেনেকুৱা ৰূপত দেখি মই অলপ আচৰিত হ'লোঁ, কাৰণ ইমান সোনকালে সি আহি পাব বুলি মই আশা কৰা নাছিলোঁ। ইফালে মই দুপট্টা নোহোৱাকৈ টাইট চুৰিদাৰ এযোৰ পিন্ধি আছিলোঁ। মোৰ চুলি খোলা আছিল আৰু গোটেই শৰীৰৰ ওখচাপৰ ঠাইবোৰ সম্পূৰ্ণৰূপে প্ৰকৃত হৈ আছিল। মানৱে মোৰ হাত দুখনত ধৰি জোকাৰেদি ক'লে, ভালনে পিংকি? কিন্তু তাৰ দুষ্ট চকুজুৰি মোৰ গোটেই শৰীৰটো লক্ষ্য কৰি আছিল। মোৰ দুপট্টা নথকা ওখ বুকুখন দেখি মানৱে হিতাহিত জ্ঞান হেৰুৱাই মোৰ বুকুখনলৈ থৰ লাগি চাইছিল। এইবোৰ দেখি মই তাক ক'লোঁ, আহক আহক, ভিতৰলৈ সোমাই আহক। মানৱে মোৰ চকুত ধৰা পৰি চক খাই অলপ পাছত ক'লে, ইয়াৰ ওচৰৰে অফিচ এটালৈ আহিছিলোঁ, সেয়েহে ভাবিলোঁ খবৰ এটাকে লৈ যাওঁ। তাৰ পাছত সি মোৰ বুকুত চকু দিবলৈ আৰম্ভ কৰিলে। মই লাজতে চকু তলফাল কৰি ক'লোঁ, আপুনি বহকচোন, মই পানী আনোগৈ। মানৱক বহিবলৈ দি মই পাকঘৰলৈ আহিলোঁ। যদিও মোৰ মনটো কিবা কঁপি উঠিল আৰু কিছু নাৰ্ভাছ অনুভৱ কৰিলোঁ, কাৰণ স্বামী নথকাৰ সময়ত এজন পৰপুৰুষৰ উপস্থিতি মই উচিত অনুভৱ কৰা নাছিলোঁ। মানৱে মেছেজত ঘৰলৈ আহোঁ বুলি কওঁতে সি বেয়া পাব বুলিহে মই অনিচ্ছা সত্ত্বেও আহক বুলি ক'বলৈ বাধ্য হৈছিলোঁ, যদিও মোৰ মনত কিছু আকাংক্ষা অনুভৱ কৰিছিলোঁ। মই মানৱক পানী দি ক'লোঁ, আপোনাৰ ভালনে?
কি কামত আহিছিলি অফিচলৈ? সি ক'লে, অফিচৰে ফাইল এটা ৰেজিষ্টাৰ কৰিবলৈ আহিছিলোঁ। আজি নহ'বই চাগে, কাইলৈ পুনৰ আহিব লাগিব। মই ক'লোঁ, আপুনি অলপ ফ্ৰেছ হৈ লওক, মই ভাত বাঢ়োগৈ। মানৱে ক'লে, নাই, মই এনেয়ে কৈছিলোঁ, দিনৰ ভাতসাঁজ মই হোটেলতে খাওঁ। মই ক'লোঁ, নাই নহ'ব, আজি হোটেলত খোৱাৰ কোনো প্ৰয়োজন নাই। চিন্তা নকৰিব, মই হোটেলৰ দৰে সোৱাদৰ খাদ্য বনাব নোৱাৰিলেও ভালেই বনাওঁ। মানৱে ক'লে, তেনে কোনো কথা নাই। মই জোৰ কৰাত সি খাবলৈ মান্তি হৈছিল। মই পাকঘৰলৈ আহিলোঁ। কিন্তু এটা কথা মন কৰিলোঁ, পানী দিওঁতে সি ইচ্ছাকৃতভাৱে মোৰ হাতখনত স্পৰ্শ কৰিছিল। এইবোৰ ভাবি থাকোঁতে বহুত পলম হ'ল আৰু মই সোনকালে ভাত বাঢ়িবলৈ ধৰিলোঁ। কিন্তু কিছু সময়ৰ পাছত মানৱে মই গম নোপোৱাকৈ পাকঘৰলৈ সোমাই আহিছিল। আমাৰ পাকঘৰটো এনেকুৱা আছিল যে ড্ৰয়িং ৰুম বা বেডৰুমৰ পৰা পাকঘৰটো একো দেখা পোৱা নাযায়। মোৰ পাছফালে মই মানৱৰ উমান পোৱা যেন অনুভৱ হৈছিল। মই পাছফালে ঘূৰি চোৱাৰ আগতে সি তাৰ বলিষ্ঠ দুহাতেৰে মোক সাৱটি ধৰিলে আৰু মোৰ ডিঙিত চুমা খাবলৈ ধৰিলে। কিয় নাজানো, মই তাক বাধা দিয়াৰ পৰিৱৰ্তে একো ক'ব নোৱাৰিলোঁ। তেওঁৰ স্পৰ্শত মোৰ বহুত ভয় লাগিছিল। কিন্তু তাৰ পাছত মোৰ দেহত যৌন উৎপীড়ন বাঢ়ি গৈছিল। মই নাৰ্ভাছ হৈ তাক ক'লোঁ, আপুনি এইবোৰ কি কৰি আছে? তেতিয়া মানৱে তাৰ বুকুত জোৰেৰে সাৱটি ধৰি চুমা খাই কৈছিল, মোৰ জান, তুমি মোক কেতিয়া শান্ত কৰিবা? মানৱে হয়তো প্ৰথমবাৰৰ বাবে মোক জান বুলি মাতিছিল। মানৱে মোক গালত, ডিঙিত আৰু পিঠিত চুমা খাই গৈছিল আৰু মই নিজকে তেওঁৰ পৰা মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰি গৈছিলোঁ যদিও মানৱৰ শক্তিশালী দুবাহুৰ পৰা নিজকে মুক্ত কৰাটো কঠিন আছিল। মই তেওঁৰ ফালে চাই তেওঁক অস্বীকাৰ কৰিব বিচাৰিছিলোঁ। কিন্তু মই কিবা কোৱাৰ আগতেই সি মোৰ ওঠত এখন হাত দি আনখন হাতেৰে শৰীৰৰ গোপন অংগবোৰত চুবলৈ আৰম্ভ কৰিছিল। মানৱে এনে কৰাত মই স্বতঃস্ফূৰ্তভাৱে উত্তেজিত হৈ উঠিছিলোঁ। হয়তো সিও উত্তেজিত হৈ উঠিছিল। সেই সময়ত মই নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। তথাপিও মই ভাবিছিলোঁ, যিয়ে নহওক, আজি মই মানৱক মিলন কৰিবলৈ নিদিওঁ। মই তাক কৈছিলোঁ, প্লিজ মোক এৰি দিয়ক, এয়া ভুল, মই এইবোৰ কৰিব নোৱাৰোঁ। মই কাৰোবাৰ পত্নী, মই মোৰ স্বামীক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। কিন্তু তাৰ দেহত যেন যৌন সম্ভোগৰ ভূত লম্ভি আছিল। সি লাহে লাহে বেছি উত্তেজিত হৈ পৰিছিল। সঁচাকৈয়ে সি ভালদৰে জানিছিল এগৰাকী নাৰীক কেনেদৰে সোনকালে উত্তেজিত কৰি তুলিব পাৰি। কিছু সময়ৰ পাছতে মোৰ বিৰোধিতা মোৰ আত্মসমৰ্পণলৈ পৰিণত হৈ আমি ইজনে আনজনক সাৱটি ধৰিলোঁ। প্ৰায় 2 মিনিটমান পাছত মোৰ হিতাহিত জ্ঞান ঘূৰি আহিল। এয়া মই কি কৰি আছোঁ? লগে লগে মই ক'লোঁ, হ'ব, মোক এৰি দিয়ক, কোনোবাই দেখিব। এৰক, প্লিজ বুলি খঙেৰে কৈ হঠাতে এটা শক্তিশালী ঠেলা মাৰি মই তাৰ দুবাহুৰ পৰা মুক্ত হৈ পৰিলোঁ। মানৱো একেবাৰে শ্বক হৈ ৰৈ গ'ল। মই তাৰ চকুলৈ চাইছিলোঁ, কিন্তু সি মোৰ চকুলৈ চাব পৰা নাছিল। যোৱা কিছু সময়ত মই যি কৰিছিলোঁ সেয়া মোৰ স্বামীক প্ৰতাৰণা কৰাৰ প্ৰথম সম্ভাৱনা আছিল। মই অনুভৱ কৰিছিলোঁ যে মই বহুত ডাঙৰ ভুল কৰিবলৈ ওলাইছোঁ আৰু লগে লগে মই প্ৰতিজ্ঞা লৈছিলোঁ যে এই কাম মই কেতিয়াও নকৰোঁ আৰু মোৰ স্বামীৰ প্ৰতি থকা
বিশ্বাস সদায়ে ৰাখিম। খন্তেক সময়ৰ পাছত লাহে লাহে মানৱেও মূৰ তল কৰি আমাৰ ঘৰৰ পৰা ওলাই গৈছিল। সি মোৰ পৰা যেন অসন্তুষ্ট তেনেকুৱা অনুভৱ হৈছিল। মোৰ নিজৰ ওপৰতে বহুত খং উঠিছিল, কাৰণ এইটো মই মানৱৰ লগত কি অযুক্তিকৰ আচৰণ কৰিলোঁ। বেচেৰা অকলশৰীয়া, মানৱৰ কি দোষ? ভুল কিজানি মোৰেই। লাহে লাহে মোৰ অৰূপৰ ওপৰত খং উঠিছিল, কাৰণ যি হৈছিল সেয়া সকলো অৰূপৰ কাৰণে হৈছিল। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।